লখিমপুৰ বঙালমৰাত নিচামুক্তি কেন্দ্ৰত প্ৰশাসনৰ অভিযান পৰ্যাপ্ত আন্তঃগাঁথনি নথকাত কেন্দ্ৰটো দণ্ডাধীশৰ উপস্থিতিত বন্ধ কৰি দিয়ে প্ৰশাসনে ৰিবৰ্ণ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰটোত অভিযান চলাইছিল প্ৰশাসনে পৰ্যাপ্ত সুবিধা নথকা কেন্দ্ৰটোত 15 জন ৰোগীৰ বিপৰীতে ৰখা হৈছিল 65 জনক কেন্দ্ৰটোত নাছিল ৰোগীৰ বাবে বিছনা স্নানাগাৰ আৰু চিকিৎসা ব্যৱস্থাও কেন্দ্ৰটোত ৰোগীসকলক শাৰীৰিক মানসিক অত্যাচাৰৰো অভিযোগ উত্থাপন হৈ আহিছে সমাজ কল্যাণ বিভাগৰ অভিযোগৰ ভিত্তিতেই দণ্ডাধীশে বন্ধ কৰি দিয়ে এই কেন্দ্ৰটো আমি আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছো লখিমপুৰ বঙালমৰাতে নিচামুক্তি কেন্দ্ৰত প্ৰশাসনে যেটো অভিযান চলাইছিল পৰ্যাপ্ত আন্তঃগাঁথনি নথকাত কেন্দ্ৰটো দণ্ডাধীশৰ উপস্থিত অৱশেষত প্ৰশাসনে বন্ধ কৰি দিয়ে ৰিবৰ্ণ ফাউণ্ডেশ্যন নামৰ যেটো নিচামুক্তি কেন্দ্ৰ সেই কেন্দ্ৰটোতে প্ৰশাসনে অভিযান চলাইছিল পৰ্যাপ্ত সুবিধা নাই কেন্দ্ৰটোত 15 জন ৰোগীৰ বিপৰীতে ৰখা হৈছিল 65 জনক কেন্দ্ৰটোত ৰোগীৰ বাবে বিছনাও নাই স্নানাগাৰ আৰু যিমান আখিনি পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাখিনিও নাই চিকিৎসা ব্যৱস্থাৰ অভাৱ আছিল কেন্দ্ৰটোত ৰোগীসকলক শাৰীৰিক মানসিক অত্যাচাৰো চলাই অহাৰ অভিযোগ উত্থাপন হৈছে আৰু সমাজ কল্যাণ বিভাগৰ অভিযোগৰ ভিত্তিতেই দণ্ডাধীশে অৱশেষত কেন্দ্ৰটো বন্ধ কৰি দিয়ে বিহপুৰীয়া অঞ্চলত বিশেষকৈ আমাৰ বিহপুৰীয়া ৰাজচক্ৰ অন্তৰ্গত অঞ্চলত আমি প্ৰায় অভিযোগ অলপ শুনি আছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰৰ পৰা আমি পাইছিলোঁ এইখিনি যে অকৰ্তৃত্ব সেইভাৱে কিছুমান আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ চলি আছে আৰু এইবিলাকত কিছুমান অপৰিতিকৰ পৰিস্থিতি হৈ আছে বুলি আমি জানিছিলোঁ আমি তাৎক্ষণিকভাৱে আজি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আৰু আমাৰ স্থানীয় আৰক্ষীৰ সহযোগত ইয়াতে আমি ইনস্পেকশ্যন এটা কৰা যায় ঘৰতে ইয়াত চেণ্টাৰটোত কোনো ধৰণৰ তেনেকুৱা কৰ্তৃত্বপ্ৰাপ্তভাৱে চলি থকা দেখা নগ'ল আৰু আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰে যিখিনি তথ্য চেক কৰিলে তাৰ পৰা তেওঁলোকৰ কোনো বৈধভাৱে চলি থকা দেখা নগ'ল সেইকাৰণে আমাৰ জিলা আয়ুক্তৰ নিৰ্দেশ মতে এই সকলোকে ইয়াৰ পৰা চিফ্ট কৰি এই চেণ্টাৰটো বন্ধ কৰাৰ অৰ্ডাৰ কৰা হৈছে 65 জন পোৱা বুলি জনাইছে এতিয়া